আসসালামু আলাইকুম বন্ধুসকল, এই যে লাইটিং কোম্পানীৰ তৰফৰ পৰা সকলোকে মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম হাফিজুৰ ৰহমান। মই আজি আপোনালোকক দেখাবলৈ লৈছোঁ এখন গাড়ী ফিটিং ৰাইচ মিল, যিখন ৰাইচ মিল নেকি আপোনালোকে ঘৰে ঘৰে যাই ধান বানি আহিব পাৰে। আজিকালিতো প্ৰায় ধান ভাঙা কামটো সকলোৱে এলেহুৱাই পায়। মই এইখন বনাইছোঁ, ঘৰে ঘৰে যাই আপোনালোকে ধান বানি ইনকাম কৰিব পাৰিব। এই ৰাইচ মিলখন যদি আপোনালোকে লয়, আপোনালোকে ঘৰে ঘৰে যাই ধান বানি আহিব পাৰিব। এইখন 20 HP ডিজেল ইঞ্জিন হয়। এই ৰাইচ মিলখন যদি আপোনালোকে লয়, আপোনাৰ তাতে কন্টেক্ট নাম্বাৰ দিলে আপোনাক ফোন কৰিব আৰু ঘৰে ঘৰে যাই আপোনালোকে এজনৰ চোতালত বহিলে মিনিমাম 10 মন 12 মন ধান এনেকৈ 3-4 ঠাইত যদি বানে মিনিমাম 40-50 মন ধান আপোনালোকে দিনত বানি আহিব পাৰিব। এই মেচিনখন ল'লে আপোনালোকে দিনত মিনিমাম 3000 বা 2500 টকা আপোনালোকে ইনকাম কৰিব পাৰিব। 100% মই গ্যাৰান্টি দিব পাৰোঁ। আৰু মই নিজে ইনকাম কৰি মই স্যাটিসফাই হৈছোঁ আৰু মই নিজে প্ৰেক্টিকেল কৰি মই এই ভিডিঅ'গুলো আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। এইটো 20 HP ডিজেল ইঞ্জিন হয়। ইয়াৰ চাওক, আপুনি তাতে আপোনালোকে তাতে বেনাৰ লিখি দিব পাৰিব বা আপোনাৰ কন্টেক্ট নাম্বাৰ লিখি দিব পাৰিব বা ৰাইচ মিলখনৰ নাম দিব পাৰিব। তাৰপিছত এইটো হয় ইণ্ডিয়ান শ্ৰীডৰ অটো হোলাৰ 8 নম্বৰ, যিখন হোলাৰ নেকি চাউল ঝাৰা হৈ একেবাৰে ফ্ৰেছ হৈ ওলাই আহে। আপোনালোকে ডাইৰেক্ট ইয়াৰ পৰা ধান বানি ডাইৰেক্ট ভাত ৰান্ধিব পাৰিব। ইয়াতে মই নলিটো দেখাইছোঁ। এই নলিটো দি তুক ওলায় আৰু পিছফাল চাইডেদি গুড়া ওলায় আৰু এক চাইডেদি চাউল ওলায়। ইয়াৰ চাই লওক, এইটো ভিবেলৰ হয়। কেৰেং আছে, সেল্ফ ইঞ্জিনৰ কেৰেং। এইখন চাওক, সেল্ফ ইঞ্জিনৰ কেৰেংটো ঘূৰি অলপ কম প্ৰেছাৰতে ঘূৰি আপোনালোকে সেল্ফটো ষ্টাৰ্ট হয়। খুব সুন্দৰ চিষ্টেমৰ সেল্ফটো, মস্ত হেভি সেল্ফ হয়। এইখন আমাৰ গাড়ীত ফিটিং কৰিছোঁ। এইটো আমি এখন বেটাৰী গাড়ীত ফিটিং কৰিছোঁ। সুন্দৰভাৱে বেটাৰী গাড়ী এখন মডিফাই কৰিছোঁ। মডিফাই কৰি মই আপোনালোকৰ ওচৰত এই ধৰণৰ ভিডিঅ'টো দাঙি ধৰিছোঁ। যদি এই ধৰণৰ গাড়ীসহ ৰাইচ মিল আপোনালোকক লাগে, তলত ডিছক্ৰিপশ্যনত দিয়া নম্বৰত যোগাযোগ কৰি অতি শীঘ্ৰে অৰ্ডাৰ কৰিব পাৰিব। আপোনালোকে অৰ্ডাৰ দিয়াৰ পিছত 10 দিনত বা 8 দিনত মেচিন ডেলিভাৰী দিয়া হয়। মানে মেচিনখিনি আমাক বনাব লাগে বা টাইম লাগে। লগে লগে আহিলে এইটো মেচিন নাপাব। আপোনালোকে অৰ্ডাৰ দিহে আমি অৰ্ডাৰ লৈহে বনোৱা হয়। গতিকে সেই কথাটো মই আপোনালোকক দাঙি ধৰিলোঁ যে মোৰ দোকানৰ এড্ৰেছটোও দিছোঁ। মোৰ দোকানৰ এড্ৰেছটো হয় অসমৰ কামৰূপ ডিষ্ট্ৰিক্ট হয়, বক সমষ্টি, বালিচাৰ বজাৰত আহিব, নিয়াৰ মছজিদ অপজিটত। তাতে মোৰ দোকানখন আপোনালোকে পাব। আপোনালোকে মোৰ দোকানত আহি মোক চাই চিতি বা মোৰ মেচিনগিলা চাই চিতি বা মোৰ দোকানখন চাই আপোনালোকে নিজে অৰ্ডাৰ দি যাব পাৰিব। অৰ্ডাৰ দিয়াৰ এসপ্তাহ বা 10 দিন পিছত আমি আপোনালোকক ফোন কৰি দিম। আপোনালোকে আহি এই ধৰণে মেচিনখন লৈ যাব পাৰিব। আমাৰ ইয়াতে গাড়ীসহ ৰাইচ মিল আছে, বিনা গাড়ীৰো ৰাইচ মিল আছে, নৰ্মেল ওস্তাদ Z+ৰো ৰাইচ মিল আছে। এইখন আমি গাড়ীসহ ফিটিং কৰিছোঁ। এইখন এক ভাই অৰ্ডাৰ কৰিছে কোকৰাঝাৰ, অসমৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ এক ভাই অৰ্ডাৰ কৰিছে। তেখেতৰ কাৰণত আমি বনাইছোঁ। তেখেতে অলৰেডি আহি আছে, পাবই। আৰু সেই হিচাপত মই ভিডিঅ'টো আপোনালোকৰ ওচৰত দাঙি ধৰিছোঁ। মই প্ৰায় যিখন মেচিনে মোৰ যায় সেইখন মেচিনৰে মই ভিডিঅ' আপোনালোকৰ ওচৰত দাঙি ধৰোঁ। এই মেচিনখন কোকৰাঝাৰৰ এক ভাই অৰ্ডাৰ কৰিছে, তেখেতৰ কাৰণে আমি ধুনীয়াকৈ বনাইছোঁ। তেখেতে অলৰেডি আহি পায় আৰু সেই হিচাপত মই ভিডিঅ'টো আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। আপোনালোকে চাওক, যদি আপোনালোকৰ পচন্দ হয় এই ধৰণে ঘৰে ঘৰে ৰাইচ মিলগিলা যদি আপোনালোকক লাগে, তেতিয়াহ'লে তলত ডিছক্ৰিপশ্যনত দিয়া নম্বৰত যোগাযোগ কৰি অতি শীঘ্ৰে অৰ্ডাৰ কৰক। মোৰ ভিডিঅ' বনোৱাৰ সিমান এক্সপিৰিয়েঞ্চ নাই, তথাপিও এটা ভিডিঅ' আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। গতিকে মোৰ চেনেলটো যদি ভাল লাগে আপোনালোকে লাইক কৰি দিয়ক, অলপ শ্বেয়াৰ কৰি দিয়ক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু বেল ন'টিফিকেশ্যনটো দবাই ৰাখক। ধন্যবাদ।